মই যদি অৰুন্ধতীৰ দেউতাকৰ মৃত্যুৰ ৰহস্য ওলাব পাৰোঁ তেতিয়াহ'লে তাই সকলো সা সম্পত্তি মোৰ নামত লিখি দিব। কি? হয় আংকল। লগতে মই মোৰ মা দেউতাৰ হত্যাকাৰীকো বিচাৰি উলিয়াব লাগিব। আমাৰ সন্দেহ হৈছে যে এই ঘটনা দুটাৰ মাজত কিবা এটা সংযোগ আছে। তাৰমানে তুমি কি ক'ব খুজিছা বৰ্ণ? কি কি কি? অঁ, আৰু কি কি ক'লে? ভেৰি গুড, ভেৰি গুড। তুমি খালি মোক কথাবিলাক ফোনত জনাই থাকিবা দেই। বৰ্ণভৰ এই সিদ্ধান্তটো মোৰ ভাল লাগিছে। তুমি দুখ নকৰিবা মাজনী, বৰ্ণভে ভাল চিন্তাই কৰিছে। কি ভাল চিন্তা কৰিছে? তাৰমানে তোমাৰ মতে কি বৰ্ণভৰ মাক দেউতাকৰ মৃত্যুৰ তদন্ত হ'ব নালাগে? অৰুন্ধতীৰ দেউতাকৰ ঘটনাটোৰ ৰহস্য ওলাব নালাগে? তুমি অথনিৰে পৰা কিহৰ কাৰণে চিন্তা কৰি আছা মই জানো। য়াছিনুৰ আৰু ফ্ৰিগুক তুমি ফোনত পোৱা নাই। শুনা, আজি কেইদিনমান আগতে য়াছিনুৰ আৰু ফ্ৰিগুক পুলিচে এৰেষ্ট কৰিছে। ভাল খবৰটো এইটোৱেই যে এই দুজনক এৰেষ্ট কৰিছে বুলি পুলিচৰ ৰেকৰ্ডত নাই। মই আহিছোঁ বুলি কেনেকৈ গম পালা? আপুনি কেতিয়া আহে সেয়া মোৰ খিয়াল থাকে। জেঠাই শুই আছিল যে তেখেত সাৰ পায় বুলিহে আপোনাক মাত দিয়া নাছিলোঁ। এইকেইদিন চিন্তাতে জেঠাই টোপনিয়েই নাই। ভাত কেইটামান খুৱাই মেডিচিন খুৱাই দিওঁতেহে এতিয়া অলপ শুইছে। মই পিছে ডক্টৰ অহা কথা গমেই নাপাওঁ। আপুনি চিন্তাত থকা কাৰণেহে মই এইবোৰ আপোনাক কোৱা নাছিলোঁ। পানী খাওক। দাদা, মোক চিনি পাইছে নহয়? পাইছোঁ। আপোনাক কথা কেইটামান সুধিবলৈ আহিছোঁ। কওক। এই চৌধুৰীৰ ফেক্টৰী বাগান এইবোৰ চব ঠিকে চলি আছেনে? কি ক'ব আৰু, বৰ বেয়া। কেনেকৈ যে ঘৰ সংসাৰ চলাইছোঁ তোমাক ক'বই নোৱাৰোঁ। কাম এটা কৰি আছিলোঁ, সেইটোও এৰিব নোৱাৰোঁ, আৰু নতুনকৈ কাম এটাও বিচাৰিব যাব নোৱাৰোঁ। চৌধুৰী ছাৰ থকালৈকে চব ঠিকে আছিলে, কিন্তু এতিয়া আৰু একো নাই। কি হৈছে মোক ভালদৰে বুজাই কওকচোন। চিন্তা নকৰিব, মই আপোনালোকৰ ভালৰ কাৰণে আহিছোঁ। কোনে কৈছে? হেল্ল', কোনে কৈছে? মই কৈছোঁ, মই চিনি নাপাবি। আচ্ছা, কেলে ফোন কৰিছিলোঁ মোৰ কথাটো? আগতে তই কোন সেইটো ক। এই মই কোন সেইটো বাদ দে। মোৰ তোৰ দেউতাৰ আৰু মাৰৰ যিটো অৱস্থা হৈছিল তোৰো সেই একে অৱস্থা হ'ব। কি? আৰু অৰুন্ধতীক কৈ দিবি, অৰুন্ধতীৰ বাপেকক যেনেকৈ আমি মাৰিলোঁ তাইৰো ঠিক একেই অৱস্থা হ'ব। এইবিলাক সোনকালে বন্ধ কৰ। যদি জীয়াই থাকিবলৈ মন আছে এইবিলাকৰ পৰা আঁতৰি থাক। ঐ, তই কাক দম দিছ বুলি ভাবিছ? হা, তোৰ সাহস আছে যদি সন্মুখলৈ আহ। ক'ৰ পৰা লুকাই ফোন কৰিছ? হা, তই কি ভাবিছ তহঁতৰ ভয়ত মই এই কামটো বন্ধ কৰিম? কেতিয়াও নকৰোঁ। মই পুৰণি কথাৰ হিচাপ লৈ আছোঁ। এটা এটাকৈ তহঁতৰ সকলোৰে হিচাপ লৈ আছোঁ। তোৰ অলপ বেছি হৈছে ন? তোৰ হিচাপ মই লৈ আছোঁ। হেল্ল', হেল্ল', অৰুন্ধতী, আপুনি কাৰ সৈতে ইমান তৰ্ক কৰি আছে? কোন মানুহ? নাজানো, কোনোবা অচিনাকি মানুহে ফোন কৰিছিল। কি কৈছে আপোনাক? মোক দম দিছে। মোৰ মা দেউতাৰ হত্যা বোলে তেওঁলোকেই কৰিছিল, আৰু এই বিষয়ে তদন্ত কৰিলে মোৰো একে অৱস্থা হ'ব বুলি কৈছে। তাৰমানে আমি যি কৰি আছোঁ তেওঁলোকে গম পাই আছে। কিন্তু সিহঁতৰ কথাত মই ভয় কৰি বহি নাথাকোঁ। মোৰ মা দেউতাক হেৰুৱাই এই ঘৰখনে যি কষ্ট পাইছে তাৰ মূল্য তেওঁলোকে দিবই লাগিব। মোক ফোন কৰি তেওঁলোকে ভুলহে কৰিলে। কিন্তু মই এটা কথা ভাবি আচৰিত হৈছোঁ, আমি যে এইবোৰ তদন্ত কৰি আছোঁ তেওঁলোকে গম পালে কেনেকৈ?
দাদা দেৱেন শইকীয়া নামৰ মানুহ এজন এইখিনি ক'ৰবাত থাকে নেকি? দেৱেন শইকীয়া? হয়, সেইফালে যাওঁ। এজনেতো এইখিনিতে বুলি কৈছে। দেৱেন শইকীয়া তেনেকুৱা নামৰ মানুহটো এইখিনিতে নাই। অ' অলপ বয়সস্থ বুলি কৈছিলে ন? অঁ এজন মানুহ আছিল, কিন্তু তেখেতটো ঢুকাল। আৰু প্ৰকাশ হয়, উপাধিটো কি? উপাধিটো নাজানো। কোনে কৰিছে আমাৰ ঘৰখনৰ লগত এনেকুৱা কাম? মোৰ বোধেৰে তোমাৰ ভিনদেউ অচিন্তই ভোগজানলৈ গৈ যেতিয়া প্ৰকাশ আৰু দেৱেন শইকীয়াক বিচাৰি আছিল তেতিয়াই এই কথাটো বেছি প্ৰচাৰ পাইছে। মোৰো কিবা তেনেকুৱাই লাগিছে। বাৰু এতিয়া এইবোৰ কথা বাদ দিয়কচোন। আপুনিতো অহাৰ পৰা একো খোৱাই নাই, ভোক লগা নাই জানো? ব'লক কিবা এটা খাই লওক গৈ। ঘৰৰ সকলোৱে খালে, আমিহে বাকী আছোঁ। তুমিও খোৱা নাই? মই জানো আপোনাক এৰি কেতিয়াবা খাইছোঁ। আহক খাই লওক। মই গৈ আছোঁ ব'লা। তই মোৰ কথা ভাবিব নালাগে, নিজৰ কথাকেই ভাব। মই এতিয়া বেলেগ এটা সিদ্ধান্তহে লৈ পেলাইছোঁ জেঠাই। কি বেলেগ সিদ্ধান্ত? প্ৰথমতে মই মোৰ মা দেউতাৰ মৃত্যুৰ ৰহস্য উলিয়াব লাগিব, কাৰণ ককাও এয়াই বিচাৰিছিল। এয়াই হ'ল মোৰ প্ৰধান কাম। তাৰ পাছত যি হয় দেখা যাব। ফৰেঞ্চিক ৰিপৰ্ট মতে 2খন কাগজ য়াছিনুৰেই লিখিছে। এতিয়া কথা হ'ল মাধৱ দত্তৰ সৈতে য়াছিনুৰৰ কি সম্পৰ্ক? মানুহজন আছিল ভোগজানত, য়াছিনুৰ গুৱাহাটীত। আত্মহত্যা কৰাৰ সময়ত য়াছিনুৰ কেনেকৈ তাত থাকিব? বাইদেউ অঁ এইখিনি বজাৰ লওক। বজাৰ কোনে দিছে? বৰ্ণৱদাই দি পঠিয়াইছে। অচিন্তদা ঘৰত নাই কাৰণে আপোনাৰ দিগদাৰ হ'ব পাৰে বুলি ভাবি মোক কিছু বজাৰ কৰিবলৈ দিছিলে। ঠিক আছে, তেন্তে মই গৈ ঠিক থাকোঁ। আছে, যোৱা। আহিছোঁ। বাবা, মোৰ তোৰ লগত কেইটামান কথা পাতিবলগীয়া আছে। ক জেঠাই। তই মুম্বাইলৈ উভতি যোৱাৰ কথাটো কি ভাবিলি? যাব খুজিছ যদি সোনকালে যা। ইয়াত থাকি এইবোৰ দেখি থাকিলে তোৰ অশান্তি বাঢ়িবহে। তাতে গৈ আগৰ দৰে ব্যস্ত হৈ থাক। ইয়াত মই, বিনয় আৰু অৰুন্ধতীয়ে কিবা এটা কৰি চলিম আৰু। কিন্তু যোৱাৰ আগতে তই ভোগজানৰ ব্যৱসায়ৰ দায়িত্বটো কাৰোবাক দি থৈ যাবি। এইবোৰ তই কি কৈছ জেঠাই? মই তোক এৰি নাযাওঁ। তই মোক কেইদিনমান সময় দেচোন, মই সকলো চিজিল কৰি আছোঁ। মই তোৰ আপদ হ'ব খোজা নাই অ' বাবা। তই মোৰ কথা ভাবিব নালাগে, নিজৰ কথাকেই ভাব। মই এতিয়া বেলেগ এটা সিদ্ধান্তহে লৈ পেলাইছোঁ জেঠাই। কি বেলেগ সিদ্ধান্ত? প্ৰথমতে মই মোৰ মা দেউতাৰ মৃত্যুৰ ৰহস্য উলিয়াব লাগিব, কাৰণ ককাও এয়াই বিচাৰিছিল। এয়াই হ'ল মোৰ প্ৰধান কাম। তাৰ পাছত যি হয় দেখা যাব। ছাৰ, ৰিপৰ্ট মতে 2খন কাগজৰ হেণ্ডৰাইটিং একেজন মানুহৰে। আপুনি কোৱা কথাটোৱে সঁচা হ'ল। মই এটা কথা বুজি পোৱা নাই, ফৰেঞ্চিক লেবৰেটৰীৰ ৰিপৰ্ট কেতিয়াও ভুল নাহে। মাধৱ দত্তৰ ছুইচাইড নোটটোৰ হেণ্ডৰাইটিং আৰু য়াছিনুৰৰ হেণ্ডৰাইটিং কেনেকৈ মিলিলে? পৰা সেইটোৱেইটো আচল ৰহস্য। এবাৰ ভাবি চাওকচোন। মাধৱ দত্তই তাৰমানে ছুইচাইড কৰা নাই, মাৰ্ডাৰহে।
এক্সেক্টলি। বৰা, ছাৰ এই ময়ূৰীক এবাৰ থানালৈ ফোন কৰি মাতি দিয়কচোন। হয় ছাৰ। হেল্ল' ছাৰ। অঁ ময়ূৰী, মই বৰাই কৈছোঁ। আপুনি যিমান পাৰে সোনকালে এবাৰ থানালৈ আহিব, দেৰি নকৰিব, কথা আছে। হয় নেকি? ঠিক আছে ছাৰ, মই গৈ আছোঁ। কোনো দৰকাৰ নাই বাবা, তই এইবোৰ নলগা জেঙত লাগিব নালাগে। আমি যে হেৰুৱালোৱেই। এতিয়া এইবোৰ ৰহস্য উদ্ধাৰ কৰি কি কৰিবি? তই এতিয়া এইবোৰত লাগিলে মিছাকৈ তোৰ শত্ৰুহে বাঢ়িব। তই বাৰু কেনেকুৱা মানুহ জেঠাই? কেতিয়াবা তই কওঁ মই ঘৰখনৰ কোনো ধৰণৰ কথা চিন্তাই নকৰোঁ, ঘৰখনৰ দায়িত্ব ল'বলৈ শিকা নাই। চা জেঠাই, মোৰ অপকাৰৰ কথা চিন্তা নকৰিবি, মোৰ একো নহয়। মই মোৰ মা দেউতাৰ মৃত্যুৰ ৰহস্য উলিয়াইহে এৰিম। মুঠতে এই কামটো কোনে কৰিছে সেয়াও মই অনুমান কৰিব পাৰিছোঁ। পাপা, ঘৰখনৰ পৰা দেখোন বিপদবোৰ নোচোৱাই হৈছে। এতিয়া তই যদি জেঠাই, আপুনি চিন্তা নকৰিব, এখেতক কামবোৰ কৰিবলৈ দিয়ক। মই এখেতৰ লগত আছোঁ, আপুনি ভয় নকৰিবচোন। কিন্তু জেঠাই, তই জানো মোৰ মা দেউতাৰ মৃত্যুৰ ৰহস্য জানিব নোখোজ? তই দেখোন মোক কৈছিলি যে তই দেউতাক বহুত মৰম কৰিছিলি। এতিয়া মোৰ মা দেউতাৰ হত্যাৰ আঁৰত যিজন ব্যক্তি আছে সেইজনে শাস্তি পোৱাটো তই জানো নিবিচাৰ? তই কেৱল মোক আশীৰ্বাদ কৰ জেঠাই, মই যাতে এই কামটো ভালকৈ কৰিব পাৰোঁ। ফৰেন্সিক ৰিপৰ্ট মতে 2খন কাগজ য়াছিনৰে লিখিছে। এতিয়া কথা হ'ল মাধৱ দত্তৰ সৈতে য়াছিনুৰৰ কি সম্পৰ্ক? মানুহজন আছিল ভোগজানত, য়াছিনুৰ গুৱাহাটীত। আত্মহত্যা কৰাৰ সময়ত য়াছিনুৰ কেনেকৈ তাত থাকিব? ঘটনাটো কি বাৰু? য়াছিনুৰেতো দত্তক চিনি পাব নোৱাৰে। নিশ্চয় কোনোবাই য়াছিনুৰৰ হতুৱাই দত্তৰ হত্যা কৰিছে। অৰুন্ধতী যে আকৌ ঘৰলৈ উভতি আহিছে, এই খবৰটো পাই মোৰ বিৰাটেই ভাল লাগিছে। আৰু তই যদি এইবাৰ সঁচাকৈ সলনি হৈছ, বিৰাটেই ভাল কথা। অৰুন্ধতীক আৰু তই কষ্ট নিদিবি। কিবা কাৰণত যদি তই আকৌ খেলি মেলি কৰ, তোৰ লগ কিন্তু মই সঁচাকৈ এৰিম। প্ৰকাশ দুৱাৰা নামৰ মানুহজন আৰু জীয়াই থকা নাই, আৰু জীয়াই থকা হ'লে তেওঁ এবাৰ হ'লেও গাঁৱৰ ঘৰখনলৈ আহিলেহেঁতেন, কিন্তু তেওঁক কেতিয়াও কোনেও ক'তো দেখা নাই। আৰু তোমাৰ দেৱেন শইকীয়া, তেওঁৰো ইতিমধ্যে মৃত্যু হৈছে। তেওঁ এগৰাকী পত্নী আৰু পুত্ৰ সন্তানক এৰি থৈ গৈছে, কিন্তু গাঁৱৰ ঘৰখনৰ লগত তেওঁলোকৰ কোনো যোগাযোগ নাই। আৰে সমীৰণ দা, আপুনি? কি খবৰ? আছো, ইমান দিনৰ মূৰত যে। আছো দে। কি আছে নাই? আছে, আগে ভিতৰলৈ আহকচোন। বল বল আহক। আচৰিত, তই ইয়ালৈ আহিছ? তোক মই কিমান ফোন কৰিছোঁ, মেছেজ কৰিছোঁ, আনকি তোৰ ঘৰলৈও গৈছোঁ। তই মোক ইমানেই বেয়া পালিনে? বহ। তোৰ ঘৰৰ মানুহে মোৰ লগত বন্ধুত্ব ৰাখিব নালাগে বুলি কোৱাৰ কাৰণে তোৰ কি এবাৰো জানিবলৈ মন নগ'ল যে ককাৰ মৃত্যুৰ পাছত মই কেনেকৈ আছো? হা? তোক মই বহুত মিছ কৰিছোঁ জান। তই বেয়া নাপাবি অ'। ঘৰৰ মানুহৰ কথাত মই তোৰ পৰা আঁতৰত থকা নাছিলোঁ। আচলতে তোৰ কিছুমান কথাত মই সঁচাকৈ বেয়া পাইছিলোঁ। বাৰু বাদ দে এইবোৰ কথা। অৰুন্ধতী যে আকৌ ঘৰলৈ উভতি আহিছে, এই খবৰটো পাই মোৰ বিৰাটেই ভাল লাগিছে। আৰু তই যদি এইবাৰ সঁচাকৈ সলনি হৈছ, বিৰাটেই ভাল কথা। অৰুন্ধতীক আৰু তই কষ্ট নিদিবি। কিবা কাৰণত যদি তই আকৌ খেলি মেলি কৰ, তোৰ লগ কিন্তু মই সঁচাকৈ এৰিম। বৰ্ণৱ, তোৰ আন বন্ধুবিলাকৰ দৰে মই নহয়। তই কৰা বেয়া কামবোৰত মই তোক কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ। তই বেয়া পালেও পাবি, উপায় নাই। আৰু তোৰ পৰা আঁতৰত থাকিলেও মই তোৰ খবৰ সকলো ৰাখিছিলোঁ। ঐ, কথা এটা শুনিছোঁ, তই বোলে তোৰ মা দেউতাৰ কেছটো ৰিঅ'পেন কৰিবি? ভাবিছোঁ। ভাল কৰিছ। চা, তোৰ প্ৰয়োজনৰ সময়ত এই বন্ধু হাজিৰ হ'লনে?
তোৰ এই কেছটো ছল্ভ কৰাত মই যিমান পাৰোঁ তোক সহায় কৰিম। অৰুন্ধতী, তুমি সমীৰণক চিনি পোৱানে? আগতে চিনাকি হৈছিলোঁ, আপোনাৰ মুখতহে বহুবাৰ শুনিছোঁ। মই কিন্তু আপোনাৰ বিষয়ে সকলো জানো। বাৰু এইবোৰ কথা বাদ দে, খুৰাই তহঁত দুটাক লগ কৰিব বিচাৰিছিলে, কিবা বিশেষ কথা আছিলে বুলি। বৰ্ণৱ, মই তোমালোকক ইয়ালৈ মাতি অনাৰ কাৰণটো হ'ল এই যে প্ৰকাশ নামৰ মানুহজন, তেওঁৰ ঠিকনাটো পোৱা গৈছে। হয়, তেওঁ ভোগজানৰে হয়। সম্পূৰ্ণ নামটো হ'ল তোমাৰ প্ৰকাশ দুৱাৰা। তেওঁ তোমাৰ দেউতাৰ গাড়ী চলাইছিল আৰু ইটো সিটো কামতো সহায় কৰি দিছিল। তোমাৰ মা দেউতাৰ মৃত্যুৰ লগে লগে সেই মানুহজনো নোহোৱা হ'ল। তেওঁৰ মাক দেউতাক আছিল, কিন্তু ইতিমধ্যে তেওঁলোকৰো মৃত্যু হৈছে। বহুতৰ মতে আকৌ এই প্ৰকাশ দুৱাৰা নামৰ মানুহজন আৰু জীয়াই থকা নাই। আৰু জীয়াই থকা হ'লে তেওঁ এবাৰ হ'লেও গাঁৱৰ ঘৰখনলৈ আহিলেহেঁতেন, কিন্তু তেওঁক কেতিয়াও কোনেও ক'তো দেখা নাই। আৰু তোমাৰ দেৱেন শইকীয়া, তেওঁৰো ইতিমধ্যে মৃত্যু হৈছে। তেওঁ এগৰাকী পত্নী আৰু পুত্ৰ সন্তানক এৰি থৈ গৈছে, কিন্তু গাঁৱৰ ঘৰখনৰ লগত তেওঁলোকৰ কোনো যোগাযোগ নাই। এতিয়া মোৰ কথা হ'ল, আমি বিচাৰি থকা মানুহ দুয়োজনে যিহেতু নাই, তেনেহ'লে বৰ্ণৱ, তোমাৰ মা দেউতাৰ মৃত্যুৰ ৰহস্যটো তুমি কেনেকৈ উলিয়াবা? মোৰ মতে এইবিলাক কথাত লাগি থাকি কিবা জানো লাভ হ'ব? নহয় খুৰা, আমি অনুমানত কথা ক'লে নহ'ব। কিজানি তেওঁলোক জীয়াই আছে। জীয়াই থাকিবও পাৰে, কিন্তু কোনজন প্ৰকাশ দুৱাৰা বা কোনজন দেৱেন শইকীয়া, সেই কথাটো তুমি কেনেকৈ বিচাৰি উলিয়াবা? খুৰা, মই ভাবোঁ তেওঁলোক জীয়াই থকাটো নিশ্চিত, কাৰণ এখেতলৈ ফোন কৰি কোনোবাই ধমকি দিছে। হয়তো এখেতৰ মাক দেউতাকৰ মৃত্যুৰ ৰহস্যটো বিচাৰি উলিওৱাটো তেওঁলোকে বিচৰা নাই। গতিকে মোৰ এনেকুৱা লাগিছে যেন তেওঁলোক জীয়াই আছে, গুৱাহাটীতে আছে আৰু আমাৰ আশে পাশে আছে, মাত্ৰ আমিহে চিনি পোৱা নাই। কি বৰ্ণৱলৈ ফোন কৰিছিল? হয় খুৰা, আচলতে অৰুন্ধতীৰ ভিনদেউ অচিন্ত ভোগজানলৈ গৈছে। তেওঁ আমাক সকলো কথা জনোৱালৈকে আমি বাট চোৱাই ভাল হ'ব। প্ৰয়োজন হ'লে মই আপোনাৰ লগত ভোগজানলৈ যাম। আচলতে তেওঁলোকে মোক ফোন কৰিয়ে ভুল কৰিলে। অন্ততঃ এই কথাটো স্পষ্ট হৈ গ'ল যে তেওঁলোক জীয়াই আছে। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকা মকা চাকি